নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ অন্য এটা জব আপডেট ভিডিঅ'লৈ। বন্ধু-বান্ধৱীসকল, আজি নতুনকৈ মুকলি হোৱা কেইটামান প্ৰাইভেট জব আপডেট আপোনালোকৰ বাবে পুনৰ লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই উপকৃত হ'ব। 1 নম্বৰতে DTP কম্পজিটৰ আৰু ডিজাইনাৰ বিচৰা হৈছে। এক্সপাৰ্ট হিন্দী এণ্ড আছামিজ কম্পজিটৰ এণ্ড ডিজাইনাৰ ইন ফটোশ্বপ ৰিকুৱাৰ্ড ইমিডিয়েটলি এট যোৰহাট ইন পাৰ্ট টাইম অৰ ফুল টাইম বেচিছ। জবকেইটা পাৰ্ট টাইম আৰু ফুল টাইম বেচিছ দুয়োটাই এভেইলেবল আছে। আপোনালোকৰ সুবিধা অনুযায়ী জবটো কৰিব পাৰিব। যোৰহাটৰ যদি কোনোবা ইণ্টাৰেষ্টেড পাৰ্টি আছে তেখেতলোকে মেইল দিয়া হৈছে। মেইলত আপোনালোকৰ বায়'ডাটাখন পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638875788। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 2 নম্বৰ জবটো যোৰহাটৰ মেডিয়া হাউচৰ ফালৰ পৰা মুকলি হৈছে। এক্সপেৰিয়েঞ্চড ইন ভিডিঅ' এডিটিং, স্পেচিয়েল ইফেক্টছ, মিউজিক এণ্ড শ্বৰ্ট ফিল্ম মেকিং এণ্ড এডিটিং ৰিকুৱাৰ্ড ইমিডিয়েটলি এট যোৰহাট। জবটোৰ কাৰণে যদি যোৰহাটৰ কোনোবা ইণ্টাৰেষ্টেড পাৰ্টি আছে তেখেতলোকে মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে। আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 3 নম্বৰ জবটো ডাউনটাউন গুৰুকুল স্কুল মৰাণহাটৰ ফালৰ পৰা মুকলি হৈছে। ডাউনটাউন গুৰুকুল স্কুল মৰাণহাট ৰিক্ৰুইটমেণ্ট ডিটেইলছ। 1 নম্বৰ পষ্টটো হৈছে PRT। টোটেল পোষ্ট 15টা মুকলি হৈছে। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ: ইংলিছৰ 3টা পোষ্ট, মেথমেটিক্সৰ 4টা, ছ'চিয়েল ছায়েন্সৰ 3টা পোষ্ট, হিন্দীৰ 3টা, EVSৰ 4টা আৰু আছামিছৰ 3টা পোষ্ট। টোটেল 15টা পোষ্ট মুকলি হৈছে। PRT ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন: বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী ইন ৰিলেভেণ্ট ফিল্ড উইথ BEd ডিগ্ৰী বিচৰা হৈছে জবকেইটাৰ কাৰণে। লগতে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 2 to 3 years অফ টিচিং এক্সপেৰিয়েঞ্চ ইন CBSE স্কুল। মিনিমাম 2 পৰা 3 বছৰ CBSE স্কুলত টিচিং কৰা এক্সপেৰিয়েঞ্চ বিচৰা হৈছে জবকেইটাৰ কাৰণে। B নম্বৰ পষ্টটো হৈছে TGT। টোটেল পোষ্ট 18টা মুকলি হৈছে। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ: ইংলিছৰ 3টা, মেথমেটিক্সৰ 4টা, ছায়েন্সৰ 4টা পোষ্ট, ছ'চিয়েল ছায়েন্সৰ 3টা, হিন্দীৰ 3টা আৰু আছামিছৰ 3টা। টোটেল 18টা পোষ্ট মুকলি হৈছে। TGT ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন: বেচেলৰ বা মাষ্টাৰ ডিগ্ৰী ইন ৰিলেভেণ্ট ফিল্ড উইথ BEd। লগতে এক্সপেৰিয়েঞ্চ বিচৰা হৈছে। মিনিমাম 2 to 3 years অফ টিচিং এক্সপেৰিয়েঞ্চ ইন CBSE স্কুল। C নম্বৰ আৰ্ট এণ্ড ক্ৰাফ্ট ইনষ্ট্ৰাক্টৰ। 2টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন: BFA বা MFA ডিগ্ৰী বিচৰা হৈছে। ইয়াৰ লগতে এক্সপেৰিয়েঞ্চ মিনিমাম 2 to 3 years অফ টিচিং এক্সপেৰিয়েঞ্চ ইন CBSE স্কুল। D নম্বৰ পষ্টটো হৈছে এছিষ্টেণ্ট এডুকেটৰ। 4টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন: NTT বা মণ্টেছৰী ট্ৰেইন। এক্সপেৰিয়েঞ্চ মিনিমাম 2 to 3 years অফ টিচিং এক্সপেৰিয়েঞ্চ ইন CBSE স্কুল। E নম্বৰ পষ্টটো হৈছে কো-কাৰিকুলাৰ এক্টিভিটিজ। 9টা পোষ্ট মুকলি হৈছে। ছাবজেক্ট ৱাইজ পোষ্ট ডিটেইলছ: মিউজিক টিচাৰ, ইণ্ডিয়ান ক্লাছিকেল এণ্ড ৱেষ্টাৰ্ণৰ 3টা পোষ্ট, ডান্স টিচাৰ, ইণ্ডিয়ান ক্লাছিকেল এণ্ড ৱেষ্টাৰ্ণ 3টা পোষ্ট, ইনষ্ট্ৰুমেণ্ট গীটাৰৰ 3টা পোষ্ট মুকলি হৈছে। ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন: মিউজিক টিচাৰৰ কাৰণে বেচেলৰ অফ মিউজিক বা মাষ্টাৰ অফ মিউজিক অৰ ইকুইভেলেণ্ট ডিগ্ৰী ইন মিউজিক এলং উইথ হাই মিউজিকেল কম্পিটেন্স এণ্ড প্ৰফিচিয়েঞ্চি। ডান্স টিচাৰৰ বাবে এডুকেশ্যনেল কোৱালিফিকেশ্যন: মাষ্টাৰ ডিগ্ৰী ইন ডান্স অৰ ইটছ ইকুইভেলেণ্ট ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি। ইণ্ডিয়ান ক্লাছিকেল এণ্ড ৱেষ্টাৰ্ণ বিচৰা হৈছে। ইনষ্ট্ৰুমেণ্ট গীটাৰৰ বাবে বেচেলৰ ডিগ্ৰী অৰ মাষ্টাৰ ডিগ্ৰী ইন মিউজিক অৰ ইকুইভেলেণ্ট চাৰ্টিফিকেশ্যন ফ্ৰম এ ৰিকগনাইজড ইউনিভাৰ্চিটি বিচাৰিছে। ইণ্টাৰেষ্টেড এণ্ড এলিজিবল কেণ্ডিডেটছ নিড টু চেণ্ড দেয়াৰ ডিটেইল ৰিজিউম উইথ এ ৰিচেণ্ট ফটোগ্ৰাফ। ইণ্টাৰেষ্টেড আৰু ইচ্ছুক প্ৰাৰ্থীসকলে আপোনালোকে মেইলৰ জৰিয়তে জবকেইটাৰ কাৰণে আবেদন কৰিব পাৰিব। জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ ডিটেইল ৰিজিউম লগতে ৰিচেণ্ট ফটোগ্ৰাফ এখন আপোনালোকে পঠিয়াই দিব। লগতে মেইলত আপোনালোকৰ ৰিজিউমখন পঠাওঁতে ছাবজেক্ট লাইনত কোনটো পোষ্টৰ কাৰণে আবেদন কৰিছে সেইটো মেনশ্যন কৰি দিব। ইচ্ছুক প্ৰাৰ্থীসকলে 14 জানুৱাৰীৰ ভিতৰত আপোনালোকে আবেদন কৰিব লাগিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব বা আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মতা হ'ব। 4 নম্বৰ জবটো জিপকাৰ ডিলাৰশ্বিপ গুৱাহাটীৰ ফালৰ পৰা মুকলি হৈছে। জিপকাৰ ডিলাৰশ্বিপ ইমিডিয়েটলি ৰিকুৱাৰ ফৰ দ্য ফলোয়িং পোষ্ট এট বেহাৰবাৰী গুৱাহাটী। পোষ্টকেইটা হৈছে: 1 নম্বৰ পষ্টটো ছিনিয়ৰ টেকনিচিয়ান, 2 নম্বৰ PDI ইনচাৰ্জ, 3 নম্বৰ ৱাশ্বিং বয়, 4 নম্বৰ ফ্ল'ৰ কণ্ট্ৰলাৰ, 5 নম্বৰতে ৱাৰেণ্টি ইনচাৰ্জ। এই পোষ্টকেইটাৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। কোনোবা যদি ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638066151। এই নাম্বাৰটোত আপোনালোকে সোনকালে যোগাযোগ কৰি ল'ব। 5 নম্বৰ জবটো আমবাৰীছ গ্ৰেণ্ড ৰেচিডেঞ্চি গুৱাহাটীৰ হোটেলৰ ফালৰ পৰা মুকলি হৈছে। HR এক্সিকিউটিভ পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ কাৰণে ৰিলেটেড ফিল্ডৰ ওপৰত এক্সপিৰিয়েঞ্চ থকা কেণ্ডিডেটসকলক প্ৰিফাৰেঞ্চ দিয়া হ'ব। ইচ্ছুক প্ৰাৰ্থীসকলে জিমেইল দিয়া হৈছে। জিমেইলত আপোনালোকৰ CV বা ৰিজিউমখন পঠিয়াই দিব। যদি শ্বৰ্টলিষ্টেড হয় আপোনালোকক যোগাযোগ কৰা হ'ব। 6 নম্বৰ জবটো ইডভেঞ্চাৰ কোচিং ইনষ্টিটিউট GS ৰোডৰ ফালৰ পৰা মুকলি হৈছে। টিচাৰ্ছ ৰিকুৱাৰ্ড ফৰ মেথমেটিক্স, হিন্দী, মণ্টেছৰী ট্ৰেইন টিচাৰ।
জবকেইটাৰ বাবে যদি কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে মেইলৰ জৰিয়তে আপোনালোকে আবেদন কৰিব পাৰিব। জিমেইলত আপোনালোকৰ ৰিজিউমখন পঠিয়াই দিব। লগতে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 9401614786। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব। 7 নম্বৰ জবটো লখৰা গুৱাহাটীৰ লেডিজ বিউটি পাৰ্লাৰৰ ফালৰ পৰা মুকলি হৈছে। বিউটিচিয়ান পোষ্টৰ বাবে কেণ্ডিডেট বিচৰা হৈছে। জবটোৰ বাবে যদি গুৱাহাটীৰ লখৰাৰ কোনোবা ইচ্ছুক প্ৰাৰ্থী আছে তেখেতলোকে কণ্টেক্ট নাম্বাৰ দিয়া হৈছে 8638109691। এই নাম্বাৰটোত আপোনালোকে যোগাযোগ কৰি ল'ব।